শান্তি শুভ উদ্বোধন কৰিবৰ বাবে আমি সাদৰেৰে আমন্ত্ৰণ জনোৱা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰাই খুব গৌৰৱ উজ্জ্বলভাৱে প্ৰায় অৰ্ধ শতিকা অতিক্ৰম কৰিছে আৰু আজি তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰথম দিন প্ৰায় 1000 গৰাকী বিহুৱতীৰ এটা সুন্দৰ নৃত্য তেখেতসকলে আয়োজন কৰিছিলে আৰু আমি খন্তেক পূৰ্বে এই নৃত্য উপভোগ কৰিলোঁ। আমি সকলোৱে জানো বিহু বুলি ক'লে এটা সুকীয়া মাদকতা আছে, বিহুৰ মাজত অপূৰ্ব সম্ভাৱনা লুকাই আছে আৰু তাতে ঢকুৱাখানা বুলি কোৱাৰ লগে লগে বিহুৰ লগত জড়িত অন্য এটা নাম ফাট বিহু ঐতিহাসিক এই ঢকুৱাখানাতেই আছে। ঠিক তেনেধৰণে বিহুৰ লগত আমাৰ যি বস্ত্ৰ সম্ভাৰ, এই বস্ত্ৰ সম্ভাৰৰো উৎপত্তিৰ অন্যতম স্থল এই ঢকুৱাখানা। প্ৰত্যেক ঘৰতে ইয়াতে মুগা উৎপাদন হয়, প্ৰত্যেক ঘৰতে ইয়াত এৰী উৎপাদন হয়, প্ৰত্যেক ঘৰতে বস্ত্ৰ নিৰ্মাণ কৰা হয়। গতিকে যথেষ্ট চহকী সাংস্কৃতিকভাৱে এই অঞ্চল আৰু ইয়াত তৈয়াৰ কৰা বস্ত্ৰ পৰিধান কৰি মোক জনোৱা মতে যে আমাৰ বিহুৱা বিহুৱতীসকলে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। নিশ্চিতভাৱে এইটো এটা ডাঙৰ স্বাভিমানৰ কথা, গৌৰৱৰ কথা যে নিজৰ বাপতিসাহোন বিহুটো আমি উদযাপন কৰিছোঁ আমি নিজে প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰি। গতিকে মই ঘিলামৰাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যাতে এখেতলোকৰ এই গৌৰৱোজ্জ্বল যি যাত্ৰা, স্বাভিমানৰ এই যাত্ৰা, সংস্কৃতিৰ লগত অৰ্থনৈতিক একেলগে সমান্তৰালভাৱে আগুৱাই লৈ যোৱা যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক আৰু নতুন প্ৰজন্মই ইয়াক নতুন দৃষ্টিভংগীৰে, ডাইভাৰ্চিফিকেশ্যনেৰে, ভেলু এডিশ্যনেৰে আৰু
সম্ভাৱনাময় এক পৰিৱেশ গঢ়ি তোলক, মই তাকে কামনা কৰিছোঁ।